পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদীয় সমষ্টিৰ তেলেশৰ খেলপথাৰ প্ৰাংগণত জনতা আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জনপ্ৰতিনিধিৰে প্ৰত্যক্ষ মত বিনিময় সভা অনুষ্ঠিত হয়। গঠিত পৰিষদীয় সমষ্টিৰ প্ৰত্যেকটো গাঁৱৰ ৰাইজৰ দাবীসমূহ পূৰণৰ উদ্দেশ্যে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। তাৰোপৰি জিলাখনৰ আন্তঃৰাজ্যিক সীমান্ত কাষৰীয়া অঞ্চলত লাংহেম্পি নতুনকৈ নিৰ্মাণ কৰিবলগীয়া JNP কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা প্ৰতিষ্ঠান মাটি আবণ্টন প্ৰদান কৰিছে জিলা প্ৰশাসনৰ হাতত কাৰ্বি পৰিষদে। ডক্টৰ তুলিৰাম ৰংহাং CM কাৰ্বি পৰিষদ ৰাইজে নিজ গাঁৱৰ সমস্যাসমূহৰ চৰকাৰক অৱগত কৰে। সভাত হাৱে পিনপু আদি কৰি জনগোষ্ঠীৰ পৰম্পৰাৰ ৰজা লংচিং ৰংহাঙো উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলঙৰ সকলো পৰিষদীয় সমষ্টিতে অনাগত দিনত কাৰ্বি পৰিষদে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আৰ্থিক সহযোগত জনকল্যাণমুখী আঁচনি ৰূপায়ণৰ আশ্বাস দিয়ে জনপ্ৰতিনিধিসকলে। উপস্থিত পৰিষদৰ MEC সহ বিভাগীয় উচ্চপদস্থ বিষয়া, পৰিষদৰ বিভিন্ন বিভাগৰ বৰ্ডৰ অধ্যক্ষ আৰু সামাজিক কৰ্মকৰ্তা অংশগ্ৰহণ কৰে। যিবিলাকৰ আঁচনি সম্পূৰ্ণ হৈছে জল জীৱন মিছনৰ পৰা আৰম্ভ কৰি নেশ্যনেল ৰুৰেল হেল্থ মিছনৰ যিটো হস্পিটেল বনোৱা উদ্বোধন কৰাৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগ আঁচনি আজি ৰাস্তা পদূলি আমি ইয়াৰ আছে নেটৱৰ্কিঙৰ ৰাস্তা সেইটো উদ্বোধন কৰিলে। তাৰ বাহিৰেও আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা যিটো আমি কাৰ্যসূচী ৰাখিছে যে প্ৰত্যেক MC সমষ্টিত 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কাম যাতে পূৰণ হয় সেইটো কাৰ্যসূচী আমি আলোচনা কৰিম। আজি সেই কাৰ্যসূচী পতা হৈছে। লগতে এই সমষ্টিৰ মানুহবিলাকৰ মনত কথা যিটো মনত তেওঁলোকে মনত কথা কোনোবাই যদি পৰামৰ্শ দিব বিচাৰিছে, কোনোবাই যদি আকৌ আমাক সুধিবলগীয়া আছে, এই গোটেইখিনি আমি ইয়াত ইনফেকশ্যনৰ প্ৰগ্ৰামৰ CM জৰিয়তে আমি সমস্যাবোৰ সমাধান কৰিছোঁ। ইয়াত এনেকৈ ইয়াত এই সমষ্টিটো কাৰ্বি 96% আছে। গতিকে মই বেলেগ ভাষাৰ পৰা কোৱা নাই, ইয়াতে কাৰ্বি এইবিলাক 4% আছে তেওঁলোকৰ কাৰ্বি ভাষা যায়। গতিকে কাৰ্বি আংলঙত আমি 26টা সমষ্টিত সকলো জাতি জনগোষ্ঠী বসবাস কৰা সকলো ধৰ্মাৱলম্বী আমাৰ আছে। আমি একেলগে থাকি নিউজ ডেস্ক ৰিপোৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।